মাতৃৰ চিকিৎসাৰ বাবে টকা সুদত লৈ বিপদত পৰিছে এজন যুৱক। সাইদুল ইছলাম নামৰ যুৱকজনে নিজৰ মটৰচাইকেল বন্ধকত থৈ মাতৃৰ চিকিৎসাৰ বাবে ৩০,০০০ টকা লৈছিল সুদত। মই দিলবাৰৰ সুদখোৰৰ পৰা মই টকা ইণ্টাৰেষ্ট কৰিবলৈ গৈছিলোঁ ৩০,০০০ টকা। তো মোক ক'লে তুমিতো সৰু ল'ৰা, টকাটো মোৰ হাতত আছে, তুমি সৰু ল'ৰা, এটা কাম কৰিব লাগিব, তোমাক মই টকা এনেকৈ নিদিম, তোমাৰ গাড়ী আছে, গাড়ীটো মোৰ ওচৰত বন্ধক থোৱা, বন্ধক থৈ তুমি ইণ্টাৰেষ্ট লৈ যোৱা। সুদখোৰ দেলবাৰ হুছেইনক সুদসহ ৩২,৫০০ টকা ঘূৰাই দিয়াৰ পিছতো গাড়ীৰ বাবদ ৫০,০০০ টকা দাবী কৰাৰ অভিযোগ। বন্ধকত ৰখা মটৰচাইকেল ঘূৰাই নিদিয়াৰ অভিযোগ সুদখোৰ দেলবাৰ হুছেইনে। মই কৈছোঁ আপোনাৰ লগত কথা কি আছিল, আপুনি এতিয়া কি উল্টা কথা কৈ আছে। তো দিলবাৰে ক'লে ৫,০০০ টকা নিদিলে তোক মই গাড়ী নিদিম। সুদখোৰৰ বিৰুদ্ধে ৰাজ্যব্যাপী অভিযান অব্যাহত ৰখাৰ মাজতে কলগাছিয়াৰ বালাৰপাথাৰ গাঁৱৰ এজন যুৱকে মাতৃৰ চিকিৎসাৰ বাবে টকা সুদত লৈ পৰিছে বিপদত। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপাথাৰ গাঁৱৰ সাইদুল ইছলাম নামৰ যুৱকজনে শৰিয়তপুৰ গাঁৱৰ দেলবৰ হুছেইন নামৰ সুদখোৰৰ ওচৰত মাতৃৰ চিকিৎসাৰ বাবে গৈছিল টকা সুদত ল'বলৈ। কিন্তু সুদখোৰ দেলবৰ হুছেইনে বয়স কম থকাৰ বাবে যুৱকজনে AS15W6208 নম্বৰৰ ইয়ামাহা FZS মটৰচাইকেল বন্ধকত ৰাখি ৩০,০০০ টকা সুদত দিয়ে। পৰৱৰ্তী সময়ত সুদসহ ৩২,৫০০ টকা ঘূৰাই দিয়াৰ পিছতো সুদখোৰ দেলবৰ হুছেইনে আৰু ৫,০০০ টকা সুদ হিচাপে দাবী কৰে। ইফালে যুৱকজনে বন্ধকত ৰখা মটৰচাইকেল ঘূৰাই বিচৰাত সুদখোৰ দেলবৰ হুছেইনে মটৰচাইকেল ৫০,০০০ টকাত কিনি লোৱা বুলি দাবী কৰে যদিও ভুক্তভোগী সাইদুল ইছলামে গাড়ীখন বিক্ৰী কৰা নাই বুলি জানিবলৈ দিয়ে। ইফালে সুদখোৰ দেলবৰে গাড়ীৰ বাবদ ৫০,০০০ টকা দাবী কৰিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰি ভুক্তভোগী সাইদুল ইছলামে গাড়ীখন উদ্ধাৰ কৰাৰ বাবে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে। উল্লেখযোগ্য যে সুদখোৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তীব্ৰতৰ কৰিছে অভিযান। তেনে সময়ত কলগাছিয়াত এই ঘটনা পোহৰলৈ অহাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পৰৱৰ্তী সময়ত সাইদুল ইছলামে ন্যায় পাবনে নাই সেয়া এক কৌতুকিক প্ৰশ্ন হিচাপে বিবেচিত হৈছে। তাৰমানে ফেব্ৰুৱাৰী ১৭ তাৰিখত মই দিলবাৰৰ সুদখোৰৰ পৰা মই টকা ইণ্টাৰেষ্ট কৰিবলৈ গৈছিলোঁ ৩০,০০০ টকা। তো মোক ক'লে তুমিতো সৰু ল'ৰা, টকাটো মোৰ হাতত আছে, তুমি সৰু ল'ৰা, এটা কাম কৰিব লাগিব, তোমাক মই টকা এনেকৈ নিদিম, তোমাৰ গাড়ী আছে, গাড়ীটো মোৰ ওচৰত বন্ধক থৈ তুমি ইণ্টাৰেষ্ট লৈ যোৱা। মোক ক'লে তুমি কিমান হাজাৰ টকা ইণ্টাৰেষ্ট ল'বা, মই কৈছোঁ ৩০,০০০ টকা। তো ঠিক আছে, টকা দিম, তুমি ইণ্টাৰেষ্ট কিমান দিবা। মই কৈছোঁ আপোনাক মই ১৫০০ টকা ইণ্টাৰেষ্ট দিম। যে নহয়, ৩,০০০ টকা ইণ্টাৰেষ্ট দিলেহে মই দিম টকা, নহ'লে নিদিম। তো পিছত মই কৈছোঁ আপোনাক ২,০০০ টকা দিম। ২,০০০ টকা দিলবৰ সুদখোৰে নামানিলে। পিছত দিলবৰ সুদখোৰে ক'লে মোক ২৫০০ টকা দিব লাগিব। পিছত মই ক'লে হা ঠিক আছে, ২৫০০ টকা দিম। মোক ক'লে কিমান দিন ৰাখিবা, মই কৈছোঁ ১৫ দিনমান ৰাখিম। তো মোৰ গাড়ীটো দিলবৰৰ ওচৰত বন্ধক থৈ মই ৩০,০০০ টকা ইণ্টাৰেষ্টত ল'লোঁ আৰু ২৫০০ টকা ইণ্টাৰেষ্ট দিব লাগে দিলবৰ সুদখোৰক। পিছত মই কৈছোঁ মই ১৫ দিনমান পিছত আপোনাৰ ৩০,০০০ টকা মই উভতাই দিম আৰু ২৫০০ টকা আপোনাক ইণ্টাৰেষ্ট দিম। তো ২৮ তাৰিখত ৰাতিপুৱা ৯টা বজাত মই দিলবৰৰ ঘৰত মই গাড়ী উভতাই আনিবলৈ মই গৈছোঁ। চাইনিদুল আছিল আৰু মোৰ মা আছিল, মই আছিলোঁ। তাৰ হাতত মূল টকা ৩০,০০০ টকা দিছোঁ আৰু ২৫০০ টকা ইণ্টাৰেষ্ট দিছোঁ। দিয়াৰ পিছত ৩২,৫০০ টকা দিলবৰ সুদখোৰৰ হাতত লোৱাৰ পিছত ক'লে আৰু ৫,০০০ টকা ইণ্টাৰেষ্ট দিব লাগিব। মই কৈছোঁ আপোনাৰ লগত কথা কি আছিল, আপুনি এতিয়া কি উল্টা কথা কৈ আছে। তো দিলবৰে ক'লে ৫,০০০ টকা নিদিলে তোক মই গাড়ী নিদিম। তো পিছত মই তাতে তৰ্ক বিতৰ্ক কৰি মই OC ছাৰৰ ওচৰত আহিলোঁ। অহাৰ পিছত OC ছাৰক গোটেইবিলাক কথা ক'লোঁ। কোৱাৰ পিছত দিলবৰ সুদখোৰক ফোন কৰিলে, কৰাৰ পিছত থানাত আহিল। অহাৰ পিছত দিলবৰে কৈ আছে মই ৫০,০০০ টকা দি গাড়ী কিনিলোঁ আৰু গাড়ী কিনিছোঁ মই ১,০০,০০০
70,000 টকা দিয়ে বামনটাৰী আমাৰ শ্বৰুমৰ পৰা তাত মই দিলবৰক মই বন্ধক থৈছিলোঁ গাড়ীটো কিবা লিখিত নাই মোৰ সাক্ষী আছে সাক্ষী চানিদুল আছে আৰু আমাৰ বুঢ়ী মা আছে আৰু মই পইচাখিনি লৈছিলোঁ ছাৰ আমাৰ মা মানে বহুত অসুস্থ আছিল অসুখ আছিল সেইকাৰণত মোৰ কোনো ব্যৱস্থা নাছিল সেইকাৰণত মই গাড়ী থৈ মই ইণ্টাৰেষ্ট লৈছিলোঁ 30,000 টকা মিছা কথা ছাৰ তাৰ সি যদি মোৰ পৰা গাড়ী কিনিছে তাৰ ওচৰত কিবা প্ৰমাণ পত্ৰ আছে তেনেহ'লে দেখাবলৈ দিয়ক তাৰ হাতত কোনো প্ৰমাণ পত্ৰ নাই মোৰ এটা ছিগনেচাৰ নাই মোৰ এটা আধাৰ কাৰ্ড নাই মোৰ এটা পেন কাৰ্ড নাই তাৰ ওচৰত সি কেনেকৈ কৈ আছে মই গাড়ী কিনিছোঁ গাড়ীৰ কাগজখিনি মানে তাক মই দিছিলোঁ দিয়াৰ পিছত মোৰ হাতত এতিয়া গাড়ীটোৰ RC আছে আৰু গাড়ীটোৰ চাবি আছে এতিয়া দিলবৰে কৈ আছে মই 50,000 টকা দি মই গাড়ী কিনিছোঁ 1,70,000 টকাৰ গাড়ী এতিয়া কৈ আছে 50,000 টকা লাগে দিলবৰ সুদপুৰত মই তাৰ পৰা 30,000 টকা লৈছোঁ আৰু মই 32,500 টকা তাক মই ৰিটাৰ্ণ কৰিছোঁ 2,500 টকা সুদ দিছোঁ তাক মই আৰু 5,000 টকা সি সুদ বিচাৰি আছে গাড়ীখন এতিয়ালৈকে মোক দিয়া নাই থানাত এজাহাৰ দিয়া নাই আজি অচি ছাৰে কি কয় শুনি তাৰপিছত থানাত এজাহাৰ দিম এটা গাড়ী ফাইনেন্স আছে 11টামান কিস্তি আছে গাড়ী এইটো মিছা কথা ছাৰ এইটো আইনগতভাৱে মোৰ ব্যৱস্থা লাগে কলকাতাৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ